বিদ্যা মন্দিৰৰ আজি এই মহা ৰজত জয়ন্তী উপলক্ষে মোৰ স্বামী দেৱৰাজ ওজা তেখেত ইয়াৰ প্ৰাক্তন ছাত্ৰ আৰু তেখেতৰ লগত মই ইয়ালৈ আহি নিজকে অতি সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ এনেকুৱা অনুষ্ঠানত উপস্থিত থাকিলে নিজৰে গৌৰৱ হয় আৰু নিজকে অতি সুখ প্ৰাপ্তি হয়, নহয়নে? তেখেতে অলপমান অসুবিধাও পাইছে, তথাপিও তেখেতে আহিছে যে মোৰ স্কুলখনৰ মোৰ এটা অনুষ্ঠান। আমি যোৱা সোণালী জয়ন্তীটো আহিছিলোঁ, আশা ৰাখিছোঁ এইখনে 100 বছৰ পূৰ্ণ কৰক আৰু যি 50 চনত এইখন স্কুল হৈছিল সেই দিনৰ পৰা এতিয়ালৈকে ইয়াৰে প্ৰধান শিক্ষক ক'ত গ'ল তেখেতক কিন্তু মই ধন্যবাদ দিছোঁ। তেখেতে এই স্কুলখনৰ পুনৰ জন্ম দিছে আৰু সেনেকৈ সকলো আমাৰ অসমীয়া স্কুলবিলাক সকলোৱে চেষ্টা কৰি যদি আমি জাতিটোৰ কাৰণে এটা মংগল বুলি মই ভাবোঁ, সকলোৱে ভাবিব লাগিব। মোৰ মাতৃভাষা আজি আমি বহুতে লিখে নহয়নে, মাতৃভাষাৰ কথা লিখে, মাতৃভাষা প্ৰচলনৰ কথা লিখে। যদি স্কুলবিলাকে নাথাকে তেতিয়া মাতৃভাষা কেনেকৈ থাকিব? সেইকাৰণে গুৰুজনাৰ আশীৰ্বাদত আজি আমি ইয়াত সকলো উপস্থিত হৈছোঁ আৰু সকলোৱে একত্ৰিত হৈ এনেকুৱা ধৰণৰ অনুষ্ঠান সকলোৱে যেন কৰিব পাৰোঁ, আমাৰ জাতীয় অনুষ্ঠানবোৰ জীয়াই থাকে তাকে কামনা কৰিছোঁ। আৰু আপোনালোকে ইয়াতে উপস্থিত থাকি মন্দিৰৰ প্ৰাক্তন ছাত্ৰ হিচাপে ইয়াত উপস্থিত থাকিব পাৰি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আশা কৰোঁ এই তিনিদিনীয়া কাৰ্যসূচী সফলভাৱে সমাপ্ত হ'ব।